So hi everyone, good afternoon and welcome back to my YouTube channel DB Mix. এটা কথা ক'বলৈ ওলাইছে এই ভিডিঅ'টো মই বনাব লাগে নে নালাগে সেইটো মই নাজানো বাট কিন্তু মই ইয়াৰ নেক্সট ভিডিঅ'ত বহুত কেইটামান বহুত বেছিকৈ ফালিম কিন্তু সেই ভিডিঅ'টো একদম স্লেং অৰ্ডাৰৰ পৰা বেয়াৰ পৰা আমি বেয়াটো একদম পুৰা ফালিম কাৰণ সেইটো কি কাৰণে ফালিম নেক্সট ভিডিঅ'টো চালে গম পাব কিন্তু এইটোত মই দুটামান টপিকৰ ওপৰত কথা ক'ব হৈছোঁ জুবিন দাই জাষ্টিচ পাব নে নাই মোৰ হিচাপত জুবিন দাই জাষ্টিচ চাগে নাপাব বিকজ যিহেতু আজি চেম কানু মহন্ত এই দালালটোক যিহেতু প্ৰটেকশ্যন দি লৈ অহা হৈছে গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁৰ নিজৰ ঘৰলৈকে বাট ইয়াৰ আগত কোনোবা শেখৰ নে গোস্বামী নে কোনোবা বাট সি আহিছে সিদিনাখনে লুকাই চুৰকাই আহিছে নে কি কৈছে নাজানো সি মিডিয়াটো পুৰা ফালি আছে বাৰ্তালাপ হওক আৰু কিবা সত্য অসত্য কিবা এনেকুৱা ইউটিউব চেনেল মই ভিডিঅ' পাইছোঁ মানে নিউজ চেনেলত সি যেনেকে ফালিছে তাৰ প্ৰত্যেকটো মানে হেৰি আপোনাৰ কি বুলি কয় এইটো ৰিয়েকশ্যন কিন্তু তাৰ ভিডিঅ'বিলাক ক্লিপবিলাক চালে গম পাব জুবিন দাক সাঁতুৰি সেই আইলেণ্ডটোলৈ লৈ যোৱা বা ক'ৰবাত লৈ যোৱা সি নিজে কিন্তু বহুত ধুনীয়াকৈ নিজৰ যিটো হেৰি আছে আপোনাৰ বাচিবলৈ খুব সুন্দৰকৈ কৈছে বাট সি কি কৰিছে সেইটো কিন্তু কোনো নাজানে ভিডিঅ' ক্লিপবিলাক মোৰ লগত আছে বাট মই লগাই দিম চাই আপোনালোকে চাই ল'ব সি কেনেকুৱা কি কৈছে বাট কি কৰিছে খুব সুন্দৰকৈ শুনি ল'ব মন গৈছে না গাইজ জুবিন দাৰ যিহেতু সিদিনা আপোনাৰ মাথা বেয়া গৰম হৈ গৈছে বিকজ কি ক'ম মানে ৱৰ্ড একেবাৰে অনুভৱটো মানে গাইজ সিদিনাৰ মাথা বহুত বেছি বেয়া হৈছে আৰু যেতিয়া মই দুপৰীয়া ডিউটিত গ'লোঁ ডিউটিৰ পৰা আহি যেতিয়া মোবাইলটো চালোঁ মানে মোবাইলটো চোৱা যায় বাট ইমানো চোৱা নাযায় কিন্তু যেতিয়া আৰু চোৱা গ'ল মানে চেম কানু মহন্ত আহিলে তেওঁক প্ৰটেকশ্যন দি আছে আৰু একশ্যন দিব লাগে তেহেঁতক প্ৰটেকশ্যন কি কাৰণে দিব লাগে সেইটো কওকচোন এটা কথা কওঁ বাৰু বেয়া নহ'ব কিন্তু সিমান শেখৰ গোস্বামী নে কোনোবা আছে তাকতো কোনো প্ৰটেকশ্যন দিয়া নাই এইটো কথা মই শেখৰ গোস্বামীৰ কোৱা যোৱা নাই তাকতো কোনো মাৰিব যোৱা নাই নহয় তাক কোনোবা আমাৰ উঠি অহা নতুন প্ৰজন্ম বা জুবিন দা অনুৰাগী তেহেঁতক কোনো মাৰিব গৈছে তাকতো কোনো মাৰিব যোৱা নাই ন তো এইটো প্ৰটেকশ্যন দিব লাগে ই ভুল কাম কৰিছে যদি ভুল কাম কৰিছে ক'লে হ'ল যে মই এনেকুৱা কৰিছোঁ বাট এনেকুৱা কৰিছোঁ মোৰ হিচাপত ক'ব লাগে ইয়াত কোনো আপোনাৰ কি বুলি কয় প্ৰটেকশ্যন দিব লগা চৰকাৰৰ কোনো দৰকাৰে নাই যদি প্ৰটেকশ্যন দিয়া গৈছে ন এতিয়াৰ পৰাই তেহেঁতক মই এইটো 110% লিখি দিম জুবিন দাক কেতিয়াও জাষ্টিচ নাপায় কাৰণ কিয় নাপায় জানে যদি চৰকাৰে তেহেঁতক প্ৰটেকশ্যন দিয়া গৈছে এইটোত একেবাৰে মই একদম অনেষ্টলি কৈছোঁ তেহেঁতে কেতিয়াও জাষ্টিচ নাপায় তো আমাৰ মাজত এনেকে মানে ঘটনাটো মিস্ত্ৰী টাইপ হৈ পেলাই নোহোৱা হৈ যাব পূজা আহিছে কিবা আহিছে সকলোৱে কেইদিনমান পিছত পাহৰি যাব হয়তো আমি বহুত ডাঙৰ ফেন হয় মানে তেহেঁত যদিও আজি নাই তো জেঠিটো টিকটিকাৰ যে চ'ত মানে তিনি সত্য মই বিশ্বাস কৰোঁ এইবিলাক কথা বাট জুবিন দা যদিও আমাৰ মাজত নাই আমাৰ হিয়াৰ কোনোবা এটা ঠাইত আজি তেহেঁতৰ বাবে আজিও সেই জেগা কোনোৱে ল'ব নোৱাৰে গাৰ্লফ্ৰেণ্ডো আনকি ল'ব নোৱাৰে গাৰ্লফ্ৰেণ্ড যদিও নাই গাৰ্লফ্ৰেণ্ডেকেও বেছি ভাল পাইছিলোঁ প্ৰথম মা দেউতা তাৰপিছত জুবিন দা তো ইমান বেছি ভাল পাইছিলোঁ তেহেঁতক কিটো মানে লেভেলত ভাল পাওঁ সেইটো অকল মই জানো আৰু জুবিনদাৰ অনুৰাগীবিলাকে জানে কিন্তু যিহেতু আজি চেম কানু মহন্ত আৰু কিবা তাৰ নাম আছিল মেনেজাৰটোৰ নাম এইটো কি তাৰ নাম আপোনাৰ নামটো পাহৰি গ'লো মানে নামটো একচুৱেলি তাৰ দিমাগ গৰম হৈছে নাম চাম একেবাৰে পাহৰি গৈ আছোঁ সেই দালাল এটাক মানে কি কাৰণে প্ৰটেকশ্যন দিয়ে কোনোবা কৈছে আহিছে কোনোবা কৈছে অহা নাই আহিছে নে অহা নাই সি তাৰতো মই গম নাপাওঁ তো সিদ্ধাৰ্থ শৰ্মা আহিছে নে অহা নাই মই সেইটো গম নাপাওঁ কিন্তু মোৰ হিচাপত এই যিটো চেম কানু হাজৰিকা নে মহন্তই কিবা তেহেঁত আহিছে অহাৰ লগে তেহেঁতক প্ৰটেকশ্যন দিয়া হৈছে মানে CRPF পুৰা তেহেঁতক মানে কি বাচিবৰ কাৰণে চাইছে আৰে ভাই তেহেঁতক কোনো নামাৰে ন শেখৰকতো কোনো ঘৰত মাৰিব যোৱা নাই বা কিবা কৰিছে তেহেঁতে নিজে ইণ্টাৰভিউ দিছে বাৰ্তালাপ আমাৰ বা আৰু কেনেকুৱা নিউজ চেনেল কেইটামান গৈছে তেহেঁতে বা কি কৈছে সকলোৱে ভিডিঅ'বিলাক চাইছে তেখেতৰ ভিডিঅ' ক্লিপ ভাইৰেল হৈছে কিন্তু তেহেঁতকতো কোনো মাৰিব যোৱা নাই বোলে অমুক ঘৰত আছে তাক মাৰি ব'ল তাক কোনো মাৰিব যোৱা নাই ন তো ঠিক তেনেদৰে ইয়াকো কোনো নামাৰে মোৰ হিচাপত যদি তাৰ পোকৰত দম আছিল আগতে সিহঁতে আহিব লাগিছিল আহি পেলাই জুবিন দাৰ যিদিনাখনে মৃত্যু হৈছিল তো সিহঁতে সিদিনাখন সেই ফ্লাইটখনত আহিব লাগিছিল আহি পেলাই জাষ্টিফাই দিব লাগিছিল যে জুবিন দাৰ এনেকুৱা হৈছে এতিয়া কি হ'ব জানে মই আপোনাক অনেষ্টলি কৈছোঁ একদম লিখি দিব পাৰোঁ জুবিন দাক এনেকৈ ক'ব কেতিয়াবা জুবিনে নিজে মাল খাইছে লাইফ জেকেট পিন্ধা নাই তো চেফটি প্ৰট'কল সি মানা নাই তো চেফটি প্ৰট'কল নামানাৰ কাৰণে কি জুবিন দাই নিজে মৃত্যুৰ মুখত পৰিছে আৰু ভিডিঅ'ত চালে গম পায় ন তেহেঁতক কিমান ড্ৰিংকছ কৰাইছে মানে সেই মানুহজনে ইমান ড্ৰিংকছ কৰে যদিও কিন্তু সেনেকুৱা লেভেলত ড্ৰিংকছ কৰি ভাগৰি গৈছে মানে এনেকুৱা লেভেলত ভাগৰিছে কোনোবা কৈছে এইমাত্ৰ ৰেষ্টিং স্পেচ দিব খুজিছিলোঁ মানে তেহেঁতক নমৰাৰ আগতে মাৰিব খুজিছিলে আৰু তাৰপিছত কোনোবাই কৈছে সেই আইলেণ্ডত লৈ গৈছে চ' তেহেঁতে সাঁতুৰিব জানিলেও কিন্তু কি ইমান সাঁতুৰিব হয়তো তেখেতে এতিয়া নোৱাৰে কাৰণ তেহেঁতে এটা টাইমৰ লেভেলত হয়তো প্ৰ' চুইমাৰ আছিল মই সেইটো নকওঁ কিন্তু এতিয়া তেহেঁত অলপমান দুৰ্বল হৈছে উইক হৈছে তেহেঁতক দেখিলেই গম পায় তেহেঁতে কেনেকুৱা মানে তেহেঁতৰ মানুহৰ মুখখন চালে গম পোৱা যায় ন এতিয়া মই কেনেকুৱা এটা য়ং জেনেৰেশ্যন ল'ৰা তো মোৰ কি হৈছে সেইটো মোৰ এটা এক্সট্ৰা জুচ আছে এতিয়া কিন্তু আজিৰ পৰাই 10-15-20 বছৰ পিছত সেইটো জুচ মোৰ নাথাকিব আৰু জুবিন দাই কিমান গান গায় চ' গান গোৱাৰ ফলত তেহেঁতক ৰেষ্ট লাগে লাইফটো তেহেঁতক ৰেষ্ট দিয়া নাই কিন্তু তাৰপিছত সিহঁতে সেনেকে তেহেঁতক মাল ভাং পানী চব খুৱাই লৈছে একচুৱেলি ভাং খোৱা নাই চৰি মাল খুৱাই লৈছে তাৰপিছত আৰু কিবা খুৱাই লৈছে এইবিলাক খুৱাই লৈ তেহেঁতে সাঁতুৰিছে সাঁতুৰিতে তেহেঁতে প্ৰথম নামতে হয়তো দুবাৰ তিনিবাৰ ভালকৈ চেফটিকৈ নামিছে কিন্তু তেহেঁতৰো
এটা সৰু বাচ্চাৰ দৰে মানুহ সকলোৱে জানে বাট তেহেঁতে মানে কি এনজয় কৰি বহুত ভাল পায় লাইফটোত মানে কি লাইফটোত ইমান চিৰিয়াছ নহয় যে আছো আজি আছো কাৰণে তেনেকুৱা টাইপৰ তেহেঁতে যি কৰে মানে কৰে চ' তেনেকুৱা ষ্টেণ্ড ইহঁতে বাধা দিব লাগিছিল আৰু এইটো কি ইয়াৰ নাম কি নামটোৱে পাহৰিছো একচুৱেলি এইমাত্ৰ ক'লো আকৌ পাহৰি গ'লো সেইটো একদম পাগলটো কি কৰিছে বাদ দি কেমেৰা কৰিব নালাগে যে গৈছে আৰু আহিব ন তো তেনেকুৱা টাইপ মানে কি নিজে জানা ভাই তেহেঁত গৈছে তেহেঁতক তই বুটখন চলাই আছ তই আগলৈ যাব লাগে ন বাট তহঁতে লৈ গৈছ মানুহজনক না ডাক্তৰ আছে না কিবা আছে একো লৈ যোৱা নাই তহঁতে ডাইৰেক্ট মানুহজনক সেনেকে লৈ গৈছ যেনেকৈ আছে তেনেকে আনিব লাগিছে তহঁতে তেনেকে আনিব নোৱাৰা নাই তেহেঁতৰ তাতে ঢুকাব লগা আছিলে ঢুকাল সেইটো মানিছো বাৰু বাট হয়তো নিয়তিৰ নিয়ম মানে দাদা সিদিনাখন আমাৰ মাজৰ পৰা যাব লাগে যেনেকে নহয় হয়তো ছিংগিং কৰি থাকিলে হয়তো হাৰ্ট এটেক আহিব পাৰিলে হ'ল বা কিবা আহিব পাৰিলে সেইটো মই নকওঁ যে ভগৱানে সিদিনাখনে সেই দিনটোৱে চিলেক্ট কৰিছে নিবৰ বাবে সেইটো মানিছো বাট তহঁতে সেইদিনাখনে ডাক্তৰ বা কিবা কাৰণে এনেকুৱা লৈ যাব লাগিছে আৰু সেইটো কোনোবা ছোৱালী এজন আহিছে তেহেঁতে ইণ্টাৰভিউ লৈছে কিবা টু মানে কি তেহেঁতৰ কথা মুখৰ পৰা কথাই নোলায় আৰে ভাই তই সিদিনাখনে জুবিন দা যেতিয়া কালচাৰ কৰি থকাৰ সময়ত তই ভিডিঅ' কৰিছ কিবা কৰিছ গমেই পাই তই বুলি কিন্তু মোৰ হিচাপত তই একেবাৰে নাপাবই যেন লাগিছে কাৰণ জুবিন দা আমাৰ কাৰণে ইমোচন ভাই জুবিন দা যদি জাষ্টিচ নাপায় ন তো অলপ বেয়া লাগিব কাৰণ ইমান ডাঙৰ ছিংগাৰ এটা যদি জাষ্টিচ নাপায় তো আৰু সৰু সুৰা মানুহবিলাক কেনেকে জাষ্টিচ পাব হয়নে নহয় কিন্তু সিদিনাখনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুত ডাঙৰ ভাল কাম এটা কৰিছে জি এম চিত যেতিয়া বাচ্চা এটাৰ মৃত্যু হৈছে তেতিয়া সেই ডক্টৰ আৰু কি নাৰ্ছজনীক যেনেকে তেহেঁতে এৰেষ্ট কৰিছে ঠিক তেনেদৰে এইটো কাম যদি তেহেঁতে কৰে ন বহুত বেছি ভাল পাম আৰু দিলছে মানুহজনকো বেয়া নাপাওঁ হিমন্ত বিশ্ব শৰ্মা যদি হিমন্ত বিশ্ব শৰ্মা এইটো এটা মানে কি আগবাঢ়ি নাহে তো এই কেছটো মানে কি আপোনাৰ চল্ভ নহয় একদম মিস্ত্ৰী টাইপ হ'ব মিস্ত্ৰীত কাহিনীত সোমাই যাই থাকিব বাট পিছত কৰিব জুবিনে নিজৰ ভুলতে মৰিছে কাৰণ সি ড্ৰিংকছ কৰিছে লাইফ জেকেট পিন্ধা নাই তো তাত থকা মানুহকেইটানে পিন্ধিব কৈছিলে সি নিজে নিপিন্ধিলে তেনেকুৱাকে ডাইৰেক্ট ৰিপৰ্টত আহিব আৰু সেনেকে দি দিব আৰু এই যিদিনাখন তেহেঁতক মানে পোষ্টমৰ্টম কৰিব লগা তাৰে ৰিপৰ্ট আজিলৈকে পোৱা নাই তাৰে এটা কিবা কল ৰেকৰ্ডিং ভাইৰেল হৈছে কল ৰেকৰ্ডিংটো মই লগাই নি আপোনালোকে শুনিব আচ্ছা তাতে প্ৰিন্সিপাল গোটাই আহিছে মোক এমএটো ফোন মাৰিছে মোৰ ৰুমটো তাতে নাছিল আগতে এনতে থাকে এনতে গেছি তাৰমানে প্লেন কৰি আছে মোটামুটি 2টামান বজাত পোষ্টমৰ্টম কৰিব ৰিপৰ্টটো কিবা কৰিব কৰি কিনে সেনেকে উলাই দিব এতিয়া মোৰ লগৰ কনফাৰ্ম একদম কনফাৰ্ম মোক ফোন কৰিছে কোনোবা কৈছে যে জুবিন দাই হয়তো এইবিলাক পঢ়ি থকা ষ্টুডেণ্টটো হ'ব পাৰে কোনোবা হয়তো অতি পঢ়িব গৈছে কোনোবা তেতিয়া আমি ইমান এইবিলাকৰ ৰিলেটিভ নহয় তথাপি মই কথাটো কৈছো যে কি আপোনাৰ কি বুলি কয় তেহেঁতে পোষ্টমৰ্টম ৰিপৰ্টটো আজিলৈকে নোলালে কি কাৰণে নোলালে কি হ'ল কি নহ'ল একো গমেই পোৱা নাই গাইছ চ' এনেকে হ'লে কেনেকে হ'ব তেহেঁতে কেনেকে মানে ক্লেৰিফিকেশ্যন নোপোৱাকে মানে লাইফটো এনেই গুচি যোৱা ধৰে তেহেঁতে আমাৰ বাবে ইমান কৰিছে আজি অসমখনক কোনো চিনি পোৱা নাছিলে হয় চিনি পায় মই নেপাওঁ বুলি নহয় কিন্তু তেহেঁতে যিটো লেভেলক লৈ গৈছিলে তো সেই লেভেলটোলৈকে কোনো যাব নোৱাৰে অলৰেডি পাপন দাও কৈছে যে জুবিনৰ জেগা মই কেতিয়াও ল'ব নহয় পাপন দাই বহুত ধুনীয়া কাম কৰে মই নকৰে বুলি নকওঁ কিন্তু পাপন দাও কৈছে যে জুবিনৰ জেগাত মই মোৰ জেগাত সেইটো মানিছো কিন্তু সেনেকুৱা মানুহ যদি তেনেকুৱা ষ্টেটমেণ্ট দিছে কিন্তু আজি কি কাৰণে জুবিনদাৰ এইটো কি বুলি কয় গাইজ কি জানে মাথাটো একদম বেয়া হৈছে ন সেইকাৰণে মানে কি ৱৰ্ড বিলাকে ওলা নাই আপোনাৰ কি বুলি কয় এইটো কি বুলি কয় এইটো পোষ্টমৰ্টম ৰিপৰ্টে ওলা নাই তো পোষ্টমৰ্টম ৰিপৰ্টটো দি দিব লাগে ন কি হৈ আছে আকৌ ভালদৰে গমেই পোৱা নাই গাইজ চ' ভিতৰত যে শেখৰ গোস্বামী কোনোবা গোস্বামী মদৰ বটল দিয়ে কিবা দিয়ে 110% ৰাইট কাৰণ গম পোৱা গৈছে নাই ভিডিঅ' ক্লিপত দাদা অলপ আগফালে যাম বলা তেহেঁতে লাইফ জেকেট পিন্ধাই নাই কিন্তু তেহেঁতক আগফালে লৈ গৈছে কিন্তু ঋতুদাহঁতক বহুতে বেয়া পায় বা তেহেঁতে কিছুমানক বহুত বেছিকৈ ফালি দিয়ে ভিডিঅ'ত সেইটো ভাল লাগে কিন্তু নাই আমাৰ মাজত এতিয়া আমাৰ মানে সঁচৰে ভালদৰে সঁচৰক কাৰণ এইটো বস্তু আপোনালোকৰ হাততে আছে কাৰণ আমি যিহেতু ইমান সৰু সুৰা হয় মানুহ হয় বা সিমান লাগিয়ে আছো কিন্তু দাদাৰ কাৰণে কিন্তু মোৰ হিচাপত এই যিটো ঘটনা হৈ গ'ল এইটো ঘটনাৰ মোৰ হিচাপত চাগে এটা শ্বৰ্ট মেমৰি বুলি ক'ব জানো ডিম্পুদা অলৰেডি কৈছে তো শ্বৰ্ট মেমৰি কেইদিনমান পিছত মানুহ পাহৰি যাব হয়তো আমি পাহৰিব নোৱাৰিম কেতিয়াও কিন্তু বহুতে পাহৰি যাব পূজা আহিছে তাৰপিছত তেনেকুৱা লক্ষী পূজা দিৱালী বহুত বস্তু আহিছে আগত এইবিলাক বস্তুৰ মাজত মানুহৰ এটা কামত লাগি থাকিব টাইম নাই সেইটো হয় কাৰণ আজিৰ দিনত কোনো কাম নকৰিলে নচলে জুবিন দা অলৰেডি কৈছে যে মোৰ কাৰণে ইমান কৰিব নালাগে তহঁতে নিজক লৈ ফ'কাছ কৰ দাদা সেইটো কথা কোৱাটো হয় কিন্তু এনেকুৱা হ'লে তেহেঁতৰ মৃত্যুৰ ৰহস্য ন লাইফত কেতিয়াও মানে নোলাব মই 110% দিছো কিন্তু CID গম পোৱা মানে CID তেহেঁতক এৰেষ্ট কৰিছে বা কিবা কাৰণে শুনিছো সিদ্ধাৰ্থ শৰ্মাৰ বাট কিমান সত্য সেইটো ভালদৰে নাজানো কাৰণ নিউজ চালে কিবা এটা নিউজত কিবা বেলেগ দিয়ে আৰু নিউজ চেনেল চালে কিবা এটা নিউজ চেনেলত বেলেগ দিয়ে সেইকাৰণে কনফিউজ হৈছো এতিয়া কোনফালে কি কৰিব লাগে সেইটোও গম পোৱা নাই ভালদৰে বাট গম পাম যিহেতু লাহে লাহে সকলোবিলাক ৰহস্য ফাদিল হৈছে ন সিহঁতে জাষ্টিচ পোৱাটো বহুতে
মনৰ পৰা বিচাৰো যি হৈছে যদি তেহেঁতৰো ভুল আছে ভুলটো কৈ দিলে হ'ল যদি তেহেঁতৰ ভুল নাই বা কোনে কি কৰিছে বা কোনোবাই প্লেনিং কৰিয়ে লৈ গৈছে নে বা কি কৰিয়ে লৈ গৈছে সেইটো বস্তু জানিলে একদম বহুত হেপী হ'ম আৰু লাইফত বেলেগ একোৱে আৰু নাই আৰু কি ক'ম ক'বলৈ একেবাৰে ৱৰ্ডেন তথাপিও আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়াই দিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক টেগ কৰক কমেণ্ট কৰক জাষ্টিছ বিচাৰি জুবিন দা জাষ্টিছ যদি আপোনালোকে বিচাৰে তো কমেণ্টত জাষ্টিছ কৰক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভিডিঅ'টো টেগ কৰক অলৰেডি বহুত ডাঙৰ ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটাৰে ভিডিঅ' বনাইছে বাট আমি সৰু কণ্টেণ্ট ক্ৰিয়েটাৰ তথাপিও আমিও লাগিছোঁ দাদাৰ কাৰণে কিন্তু লাগি থাকিবই লাগিব আপোনালোকে যদি এইটো লাগি নাথাকে এই কাহিনীটো অলৰেডি কৈছোঁ যে মিস্ত্ৰী হৈ যাব তো মিস্ত্ৰী কাহিনী আপোনালোকে গমেই পায় যদি মিস্ত্ৰী নোহোৱাটো বিচাৰে তো যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক চ' এইটো এটা আমাৰ কাৰণে ৰহস্যজনক হৈ ৰ'ব তো কি ক'ম আৰু কালি ৰাতিও এনেকৈ তাৰমানে যিমান চাইছোঁ এইকেইদিন টোপনি অকল ৰাতি ফেচবুক চালে বা ইনষ্টাগ্ৰাম বেছি চোৱা নাযায় কাৰণ ইনষ্টাত চালে দাদাৰ ভিডিঅ'বিলাক আহে সেইকাৰণে ইনষ্টাটো অলপ চোৱা বন্ধ কৰিছোঁ কিন্তু বা ইউটিউব চালে বা নিউজ চালে কিন্তু এইটোৱে আহিছে যে কোনোবাই কয় কিবা মানে কাৰটো বিশ্বাস কৰিম কাৰটো বিশ্বাস নকৰিম সেনেকুৱা হৈছে আৰু কোনোবাই কাৰণ তেহেঁতে বোলে কিবা কাম দিব লাগিলে তেহেঁতৰ লগত যাব লাগিব ক'বাত যাব লাগিব সিমানো ওলাই আছে ভাই এইটো গমেই পোৱা নাই কোনে কি কৰি আছে তেহেঁতে এইবিলাক কাম কৰিছে ন বহুত বেছি বেয়া কাম কৰিছে ডাইৰেক্ট কৰিছোঁ গাইজ বহুত বেছি বেয়া কাম কৰিছে অলৰেডি আপোনালোক আৰু শব্দ নকয় কিন্তু আজি মানে কি ক'ব লগা হৈ গৈছে কাৰণ উপায় নাই যেতিয়া আপোনালোকে গম পাইছে এৰি দিলোঁ আৰু বাই গাইজ